কল্যাণৰ কাৰণে যি পুঁজি প্ৰয়োজন আছিলে সেই পুঁজি প্ৰয়োজনৰ বদলি তেওঁলোকে অনুসূচিত জাতিৰ যিসমূহ পুঁজি আবণ্টন দি আহিছিলে প্ৰতিখন চৰকাৰে সেই পুঁজিসমূহ কৰ্তন কৰিলে। ইয়াতকৈ আৰু ধিক্কাৰজনক আৰু লজ্জাজনক কথা একো হ'ব নোৱাৰে। আমি আমাৰ মুঠতে আমাৰ এটাই ন্যায্য প্ৰাপ্য দাবী, মুঠতে 5,000 কোটি টকা আমাৰ অনুসূচিত জাতিৰ উন্নয়নৰ কাৰণে বিধানসভাৰ বাজেট অধিৱেশনত পুনৰ আমাক দিব লাগিব। এইটো কথা স্পষ্ট। যদিহে নিদিয়ে 8জনকৈ বিধায়ক অনুসূচিত জাতিৰ সন্তান থকাৰ পাছতো তেওঁলোকে কিয় এই নিজৰ স্বগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে বিধানসভাত এবাৰো মাত মাতিব পৰা নাই, এই কথাটো কিন্তু এটি লজ্জাজনক কথা। আমি লক্ষ্য কৰিছো যোৱাকালিৰ পৰা আমাৰ গুৱাহাটী, লখিমপুৰ, যোৰহাট প্ৰত্যেক জিলা সমিতিতে কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত, কেন্দ্ৰীয় সমিতিৰ আহ্বানত আমাৰ এই বাজেটৰ ওপৰত আমাৰ সংবাদমেল, ধৰ্ণা, অৱস্থান ধৰ্মঘট, অমানন অনশন আদি কাৰ্যসূচীসমূহ আমি গ্ৰহণ কৰিবৰ কাৰণে আমি এক পৰিকল্পনা কৰিছো। এই বাজেট অধিৱেশন চলি থকাৰ সময়তে যদিহে আমাৰ এই 8জনকৈ বিধায়কে যদি আমাৰ এই বাজেটৰ অনুসূচিত জাতিৰ উন্নয়ন আৰু কল্যাণৰ কাৰণে এই 5,000 কোটি টকা আবণ্টন দিবলৈ তেওঁলোকে দাবী উত্থাপন নকৰে, তেতিয়া আমি প্ৰতিজন আমাৰ এই 8জন বিধায়কৰ ঘৰ ঘেৰাও কৰিম আৰু লগতে তেওঁলোকৰ প্ৰতিমূৰ্তি দাহ কৰি আমাৰ ন্যায্য প্ৰাপ্য দাবীৰ কাৰণে আমি আন্দোলন চলাই যাম। গতিকে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে সকলো সময়তে অনুসূচিত জাতিৰ কল্যাণৰ কাৰণে মাত মাতি আহিছো। গতিকে ভৱিষ্যতৰ দিনত, অনাগত দিনত আমাৰ দাবী, আমাৰ ন্যায্য প্ৰাপ্য আমি পাব লাগিব। এই কথাটো আমি আপোনালোকৰ যোগেদি অসম চৰকাৰক দৃষ্টিগোচৰ কৰাইছো। 8জন আপোনালোকে নিশ্চয় জানে, MLA 8জন আছে। এজন বসন্ত দাস, প্ৰদীপ চৰকাৰ, নন্দিতা দাস, বিজয় মালাকাৰ, ভৱেন্দ্ৰনাথ ভৰালী, প্ৰকীকান্ত দাস, নিহাৰঞ্জন দাস আৰু পীযুষ হাজৰিকা। আৰু এটা কথা ক'ব বিচাৰিছো, মন্ত্ৰী পীযুষ হাজৰিকা, অসম চৰকাৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতে অসম চৰকাৰ যিটো ন্যায় আৰু সবলীকৰণ বিভাগটোত তেখেত মন্ত্ৰী হৈ আছে। তেখেতে অনুসূচিত জাতি আজিলৈকে আমি নেদেখিলো পৰা যিখিনি আমি তথ্য পালো, আমাৰ অনুসূচিত জাতিৰ কল্যাণ আৰু উন্নয়নৰ কাৰণে কোনো বিশেষ কোনো আঁচনি গ্ৰহণ কৰা দেখা নগ'ল। গতিকে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা এইটো গৰিহণা দিছো। আৰু আমাৰ সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ অনুসূচিত জাতিৰ এজন সুসন্তান হৈও তেওঁ অসমৰ 40 লাখ অনুসূচিত জাতিৰ কাৰণে একদম চকুৰ মুদা কুলিৰ দৰে তেওঁ ভাও জুৰি আছে। গতিকে তেওঁৰ দায়িত্ব আছে, যিহেতু এটা সংৰক্ষণ সমষ্টিৰ পৰা গৈ তেওঁ 15 বছৰ দিন এগৰাকী মন্ত্ৰীৰ পদত থাকি আজিলৈকে যে অনুসূচিত জাতিৰ উন্নয়নৰ কাৰণে একো কৰিব পৰা নাই, সেইটো আমাৰ অসমৰ অনুসূচিত জাতি ৰাইজে বুজি উঠিছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমি যোৱা 11 মাৰ্চতো আমি আপোনাৰ চচলত ধৰ্ণা কাৰ্যসূচী আমি কিছুমান ধৰ্ণা কাৰ্যসূচী কৰিছিলো আমি, আৰু প্ৰতিবাদী কাৰ্যসূচী কেইবাটাও কৰিলো। লগতে যেতিয়া আমি তাত স্মাৰক পত্ৰ প্ৰদান কৰিছিলো আৰু আমাক আশ্বাস দিছিলে অতি সোনকালে আমাৰ সমস্যাসমূহ পূৰণ কৰিব, কিন্তু বৰ্তমানলৈকে পূৰণ কৰা দেখা নগ'ল। গতিকে অসমৰ মুখ্যমন্ত্ৰী আমাৰ অনুসূচিত জাতিৰ বাবে এজন কলগ্ৰ মুখ্যমন্ত্ৰী আৰু একেবাৰে চকু মুদা কুলি ভাও ধৰি আছে। তেওঁ সদায় চিঞৰি আছে, সভা সমিতিয়ে সদায় চিঞৰে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ উন্নয়ন আৰু বিকাশৰ কাৰণে তেওঁ সদায় সমান চকুৰে চাব বুলি, আগবঢ়াই দিব বুলি তেওঁ সদায় চিঞৰি আছে। কিন্তু আমাৰ আজি স্বাধীনতাৰ 78 বছৰ পাৰ হৈ গ'ল, আজিলৈকে কিন্তু অনুসূচিত জাতিৰ একো উন্নয়ন কৰা দেখা নগ'ল। ৰাস্তা ঘাট কোনো ভাল ৰাস্তা এটা নাই, অনুসূচিত জাতিৰ এলেকাসমূহত ভাল কিছুমান আঁচনি নাই। গতিকে এইটো আমি ধিক্কাৰ দিছো। অনতি পলমে তেওঁলোকে যদি আমাৰ এই সমস্যাসমূহ পূৰণ নকৰে, আমি এই অসমৰ আমাৰ 8টা সমষ্টিৰ সংৰক্ষণ সমষ্টিৰ পৰা গৈ টোপনিয়াই নিদ্ৰা বেকচন ধৰি থকা সেই বিধায়কসকলক আমি অতি সোনকালে কিন্তু ঘৰ ঘাৰ কৰিম আৰু প্ৰতিমূৰ্তি দাহ কৰিম। ইয়াৰ পৰিস্থিতিত যদি কিবা প্ৰতিবাদ কৰোঁতে কিবা ভয়ানক পৰিস্থিতি হয়, তাৰ কাৰণে কিন্তু অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ জগৰীয়া নহ'ব, কিন্তু চৰকাৰহে জগৰীয়া হ'ব। সেইটো কিন্তু স্পষ্ট কথা।